হেল্ল' এভৰিৱান, মই দীপা আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিছোঁ আৰু সকলোকে শুভ দুপৰীয়া জনাইছোঁ। এতিয়াৰ সময় হৈছে 1:35 হৈছে আৰু যোৱাকালিৰ পৰা যিহে গৰম পৰিছে, একেবাৰে মানে ঘৰৰ ভিতৰত থকাটোতো সম্ভৱেই নহয়। সেইকাৰণে মই আছোঁ বৰ্তমান এইয়া গছৰ তলত আৰু এইফালে পুখুৰীৰ মাজত। ইমান ধুনীয়া বতাহ বলি আছে, ভাবিলোঁ ইয়াতে থাকোঁ। আৰু যোৱাকালিৰ পৰা আমি পঁইতা ভাত খাইছোঁ দেই। যিহে গৰম পৰিছে ন, ৰাতি ভাতকেইটা বনাওঁ আৰু পানী দি থৈ দিওঁ। তাৰপাছত ৰাতিপুৱা একেবাৰে মানে ঠাণ্ডা পাচলি, তিয়ঁহ, পটল, জিকা আৰু কোমোৰা, লাও এইবোৰে বনাই খাই আছোঁ। মানে এই ঠাণ্ডা পাচলিবোৰ খালে আমাৰ যিটো শৰীৰ ন, একেবাৰে ঠাণ্ডা পৰি থাকে। কিছুমান মানে গৰম বস্তুবোৰ একেবাৰে মানে খাব নালাগে, এভইড কৰিব লাগে। যিহেতু এতিয়া বেছিভাগ ৰ'দ দিছে ন, যোৱাকালিৰ পৰা এনেকুৱা গৰম পৰিছে নহয়, থাকিব নোৱাৰে। আৰু গৰমৰ দিনতো এই দুদিনটো আৰম্ভণিহে হয় ন, কিন্তু আৰু দিন আছেই। নাজানো আৰু এইবাৰ গৰমৰ দিনত মানে কেনেকুৱা দিন আহে। আৰু এতিয়া যিহেতু বাচ্ছাবোৰ আৰু বয়সস্থ মানুহবোৰৰ কাৰণে বহুত মানে দিগদাৰে হ'ব কিজানি। যিহে এনেকুৱা গৰম দিলে থাকিব পাৰিব জানো? বিশেষকৈ বয়সস্থ আৰু বাচ্ছাবোৰৰ কাৰণে অকণমান মানে ঠাণ্ডাকৈ ৰখাটো ভাল আৰু ন। আমাৰ ৰজিও বাৰু স্কুল গৈছে, তাত বাৰু সকলো পিনে মানে গছ গছনি ৰোৱা আছে। সিহঁতৰ মানে স্কুলৰ পৰিৱেশটো খুবেই ভাল, তাত মানে ধুনীয়া এটা পৰিৱেশ পায়। চাৰিওফালে মানে গছ গছনি, সেইকাৰণে তাত মানে চিন্তাটো নাথাকে আৰু। কিন্তু আমি এটা ঘৰত থকাবোৰৰে ন, আৰু বাহিৰত যোৱাবোৰৰ নাজানো আৰু এইবাৰ বতৰে কি কৰে। আৰু মই আছোঁ, আমি আজি বাৰু এসাঁজে ভাত খাইছোঁ যিহেতু গৰমৰ কাৰণে। আৰু সেইকাৰণে ভিডিঅ'বোৰ মই দিয়া নাছিলোঁ, যিহেতু বহুত গৰম। ভিডিঅ' কৰিবলগীয়া বহুত থাকি গ'ল আৰু যিখিনি পাৰিছোঁ সেইখিনি কৰি দি আছোঁ বাৰু। কিন্তু এনেকুৱা ব্লগিং টাইপৰ ভিডিঅ'বোৰ মই দিব পৰা নাই, যিহেতু বহুত গৰম। আৰু এতিয়াতো কিজানি আৰম্ভণিয়ে হয় ন, কিন্তু আগলৈ কেনেকুৱা গৰম আহে নাজানো আৰু। চ' ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ ভিডিঅ' কৰি। ত' এতিয়া বাই বাই।